নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি এডিআৰই গ্ৰেড 4ৰ বাবে এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। যদিও এখন গ্ৰেড 4ৰ মডেল কুৱেশ্যন পেপাৰ বুলি কোৱা হৈছে, এই কুৱেশ্যনখিনি গ্ৰেড 3ৰ বাবেও ইম্পৰ্টেণ্ট হয়, গতিকে সকলোৱে চাব বুলি আশা কৰিলোঁ। আৰু 40টা কুৱেশ্যন লোৱা হৈছে, 40টা কুৱেশ্যনৰ ভিতৰত কোনে কিমানটা শুদ্ধ উত্তৰ কৰিব পাৰিলে সকলোৱে কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো সোধা হৈছে, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মৃত্যুঞ্জয়। মৃত্যুঞ্জয় পুথিখনৰ জ্ঞানপীঠ বঁটা লাভ কৰিছিল। এইখনে প্ৰথম অসমীয়া পুথি আৰু এইখন ৰচনা কৰিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। সকলোৱে মনত ৰাখিব। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনে সুধিছে, ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰঞ্জিত বৰপূজাৰী। ৰঞ্জিত বৰপূজাৰী হৈছে ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ। তোমালোকে প্ৰশ্নটো কোৱাৰ পিছতে উত্তৰ কোৱাৰ আগতে কমেণ্ট কৰি জনাবা কোনটো হয়, তাৰপিছত চাবা কোনটো শুদ্ধ হৈছে নে নাই, কেইটা শুদ্ধ হ'ল সকলোৱে আকৌ শেষত কমেণ্ট কৰিবা। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি? অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অসম গণ পৰিষদ। অসম গণ পৰিষদ হৈছে অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দল। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াত 4টা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কোকৰাঝাৰত। কোকৰাঝাৰত BTADৰ মুখ্য কাৰ্যালয় অৱস্থিত। এতিয়া আহিছোঁ ইয়াৰ পিছৰ অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি? অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বুঢ়ীদিহিং। বুঢ়ীদিহিং নৈতে প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল। এতিয়া আহিছে তাৰ পিছৰ অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি? অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ডিগবৈ। ডিগবৈ হৈছে অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ। এতিয়া আহিছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে, কিমান চনত ভাৰতত বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লোৱা হৈছিল? কিমান চনত ভাৰতত বিমুদ্ৰাকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 2016 চনত। 2016 চনত ভাৰতত বিমুদ্ৰাকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনে সুধিছে, ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল? ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বাবৰ। বাবৰে ভাৰতত মোগল সাম্ৰাজ্যৰ স্থাপন কৰিছিল। এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনে সুধিছে, সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো? সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বুধ। বুধ হৈছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ। এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনে সুধিছে, ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল? ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1942 চনত। এইটো সকলোৱে জানেই চাগে, 1942 চনত ভাৰত ত্যাগ আন্দোলন হৈছিল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে সকলোৱে কমেণ্ট এটা কৰি জনাব। যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক এটা কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। যিসকলে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে সেইসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। এতিয়া আহিছোঁ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনে সুধিছে, বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল কি? বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ভেটফুল। ভেটফুল হৈছে বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, ভাৰতত শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়? ভাৰতত শ্বহীদ দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে, অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 30 জানুৱাৰী। 30 জানুৱাৰী তাৰিখে ভাৰতত শ্বহীদ দিৱস পালন কৰা হয়।
এতিয়া আছে তাৰ পিছৰ অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটোলৈ 13 নম্বৰ কুৱেশ্যন সুধিছে নিউটন কিহৰ একক নিউটন কিহৰ একক সুধিছে ইয়াৰ অপশ্যন দিছে শক্তি পোহৰৰ উজ্জ্বলতা বায়ুমণ্ডলীয় চাপ বল এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বল নিউটন বলৰ একক এতিয়া আছে 14 নম্বৰ কুৱেশ্যনটোলৈ 14 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া আছে 15 নম্বৰ কুৱেশ্যনটোলৈ 15 নম্বৰ কুৱেশ্যন সুধিছে কপাৰৰ ৰাসায়নিক সংকেত কি কপাৰৰ ৰাসায়নিক সংকেত কি সুধিছে ইয়াৰ অপশ্যন দিছে CO CR CP CU এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি CU হৈছে কপাৰৰ ৰাসায়নিক সংকেত এতিয়া আছে 16 নম্বৰ কুৱেশ্যনটোলৈ 16 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ কোনখন চহৰক প্ৰেমৰ নগৰী নামেৰে জনা যায় অসমৰ কোনখন চহৰক প্ৰেমৰ নগৰী নামেৰে জনা যায় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তেজপুৰক প্ৰেমৰ নগৰী নামেৰে জনা যায় এতিয়া আছে 17 নম্বৰ কুৱেশ্যনটোলৈ 17 নম্বৰ কুৱেশ্যনটো সুধিছে মহাত্মা গান্ধীয়ে ঐতিহাসিক দাণ্ডী যাত্ৰা ক'ৰ পৰা আৰম্ভ কৰিছিল মহাত্মা গান্ধীয়ে ঐতিহাসিক দাণ্ডী যাত্ৰা ক'ৰ পৰা আৰম্ভ কৰিছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সবৰমতী আশ্ৰমৰ পৰা মহাত্মা গান্ধীয়ে ঐতিহাসিক দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল এতিয়া আছে 18 নম্বৰ কুৱেশ্যনটোলৈ 18 নম্বৰ কুৱেশ্যনটো সুধিছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় কেতিয়া সুধিছে ইয়াৰ অপশ্যনত দিছে অপশ্যন এ 5 মাৰ্চ অপশ্যন বি 1 মাৰ্চ অপশ্যন চি 8 মাৰ্চ অপশ্যন ডি 16 মাৰ্চ এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় এতিয়া আছে 19 নম্বৰ কুৱেশ্যনটোলৈ 19 নম্বৰ কুৱেশ্যনটো সুধিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত সুধিছে ইয়াৰ অপশ্যন এ দিছে গোলাঘাট অপশ্যন বি দিছে যোৰহাট অপশ্যন চি দিছে লখিমপুৰ অপশ্যন ডি দিছে শোণিতপুৰ এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গোলাঘাট জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত লগতে মনত ৰাখিব গোলাঘাট আৰু নগাঁও পৰে গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট নগাঁও জিলাত অৱস্থিত সকলোৱে মনত ৰাখিব এতিয়া আছে 20 নম্বৰ কুৱেশ্যনটোলৈ 20 নম্বৰ কুৱেশ্যন সুধিছে লাওখোৱা অভয়াৰণ্য কোন জিলাত অৱস্থিত সুধিছে ইয়াৰ অপশ্যনত দিছে গোলাঘাট নগাঁও লখিমপুৰ শোণিতপুৰ এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নগাঁও জিলাত লাওখোৱা অভয়াৰণ্য অৱস্থিত আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো সকলোৱে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ এতিয়া আহিছোঁ 21 নম্বৰ কুৱেশ্যনটোলৈ 21 নম্বৰ কুৱেশ্যনটো সুধিছে মথনি উৎসৱ অসমৰ কোনখন জিলাত পালন কৰা হয় মথনি উৎসৱ অসমৰ কোনখন জিলাত পালন কৰা হয় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দৰং জিলাত মথনি উৎসৱ পালন কৰা হয় এতিয়া আছে তাৰ পিছৰ অৰ্থাৎ 22 নম্বৰ কুৱেশ্যনটোলৈ 22 নম্বৰ কুৱেশ্যন সুধিছে চমাংকান কোন জনগোষ্ঠীয়ে পালন কৰে সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কাৰ্বিসকলে চমাংকান উৎসৱটি পালন কৰে এতিয়া আছে 23 নম্বৰ কুৱেশ্যনটোলৈ 23 নম্বৰ কুৱেশ্যন সুধিছে এৰাবাটৰ সুৰ ছবিখনৰ পৰিচালক কোন আছিল সুধিছে ইয়াৰ অপশ্যনত দিছে ফণী শৰ্মা দত্ত ভূপেন হাজৰিকা লক্ষ্যধৰ চৌধুৰী সুনীল গাংগুলী এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দত্ত ভূপেন হাজৰিকা হৈছে এৰাবাটৰ সুৰ ছবিখনৰ পৰিচালক এতিয়া আছে 24 নম্বৰ কুৱেশ্যনটোলৈ 24 নম্বৰ কুৱেশ্যন সুধিছে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অবুজ বেদনা হৈছে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম এতিয়া আহিছোঁ 25 নম্বৰ কুৱেশ্যনটোলৈ 25 নম্বৰ কুৱেশ্যন সুধিছে অসমীয়া বোলছবিৰ প্ৰথমগৰাকী মহিলা পৰিচালকৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মনীষা হাজৰিকা হৈছে অসমীয়া বোলছবিৰ প্ৰথমগৰাকী মহিলা পৰিচালক
এতিয়া আহিছোঁ 26 নম্বৰ কুৱেশ্যনটোলৈ 26 নম্বৰ কুৱেশ্যনে সুধিছে বৰদলৈ ট্ৰফী প্ৰতিযোগিতা কিমান চনত শুভাৰম্ভ হৈছিল বৰদলৈ ট্ৰফী প্ৰতিযোগিতা কিমান চনত শুভাৰম্ভ হৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1952 চনত 1952 চনত বৰদলৈ ট্ৰফী প্ৰতিযোগিতা আৰম্ভ হৈছিল এতিয়া আহিছোঁ 27 নম্বৰ কুৱেশ্যনটোলৈ 27 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভাস্কৰ বৰ্মন হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা এইটো সকলোৱে জানে চাগে এতিয়া আহিছোঁ 28 নম্বৰ কুৱেশ্যনটোলৈ 28 নম্বৰ কুৱেশ্যন সুধিছে কাৰ শাসনকালত মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰিছিল কাৰ শাসনকালত মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰিছিল সুধিছে ইয়াত যিকেইজন আহোম ৰজাৰ নাম দিছে সেইকেইজনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জয়ধ্বজ সিংহৰ শাসনকালত মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰিছিল এতিয়া আহিছোঁ 29 নম্বৰ কুৱেশ্যনটোলৈ 29 নম্বৰ কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল সুধিছে ইয়াৰ অপশ্যন দিছে অপশ্যন এ ৰাজেশ্বৰ সিংহ অপশ্যন বি গদাধৰ সিংহ অপশ্যন চি চুকাফা অপশ্যন ডি শিৱসিংহ এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজেশ্বৰ সিংহৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল এতিয়া আহিছোঁ 30 নম্বৰ কুৱেশ্যনটোলৈ 30 নম্বৰ কুৱেশ্যনে সুধিছে হস্তি বিদ্যান পুথিখনৰ ৰচক কোন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সুকুমাৰ বৰকাইত হৈছে হস্তি বিদ্যান পুথিখনৰ ৰচক আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে এটা কমেণ্ট কৰি জনাব আৰু এতিয়ালৈকে কেইটা শুদ্ধ কৰিলে সকলোৱে কমেণ্ট কৰি যাব এতিয়া আহিছোঁ ইয়াৰ পিছৰ অৰ্থাৎ 31 নম্বৰ কুৱেশ্যনটোলৈ 31 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গোৱা হৈছে ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য এতিয়া আহিছোঁ 32 নম্বৰ কুৱেশ্যনটোলৈ 32 নম্বৰ কুৱেশ্যনে সুধিছে ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ থৰ মৰুভূমি হৈছে ভাৰতৰ বৃহত্তম মৰুভূমি এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটো অৰ্থাৎ 33 নম্বৰ কুৱেশ্যনটোলৈ 33 নম্বৰ কুৱেশ্যন সুধিছে কথাকলি নৃত্য কোন ৰাজ্যৰ সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেৰালা কথাকলি নৃত্য কেৰালা ৰাজ্যৰ এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনে সুধিছে ক্ৰিকেট খেলৰ জন্ম কোন দেশত সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইংলেণ্ডত ক্ৰিকেট খেলৰ জন্ম বুলি কোৱা হয় এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল সুধিছে ইয়াৰ অপশ্যন দিছে ডুবাই দিল্লী চীন জাপান এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দিল্লীত প্ৰথম এছিয়ান গেমছ অনুষ্ঠিত হৈছিল এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন সুধিছে অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চাণক্যই অৰ্থশাস্ত্ৰ ৰচনা কৰিছিল এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 37 নম্বৰ কুৱেশ্যনটোলৈ 37 নম্বৰ কুৱেশ্যন সুধিছে ইবন বতুতা কাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহম্মদ বিন তুগলকৰ ৰাজত্বকালত ইবন বতুতা ভাৰতলৈ আহিছিল এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে ইয়াত অপশ্যনত এত দিছে ভেটফুল অপশ্যন বিত দিছে সিংহ অপশ্যন চিত দিছে হাতী অপশ্যন ডিত দিছে গোলাপ এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সিংহ হৈছে শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় প্ৰতীক এতিয়া আহিছোঁ 39 নম্বৰ কুৱেশ্যনটোলৈ 39 নম্বৰ কুৱেশ্যনে সুধিছে মেক্সিকোৰ মুদ্ৰাৰ নাম কি বুলি কোৱা হয় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পেছো হৈছে মেক্সিকোৰ মুদ্ৰাৰ নাম
এতিয়া আইছো আজিৰ শেষৰ কুৱেশ্যনটোলৈ আজিৰ শেষৰ কুৱেশ্যনটো সুধিছে বৈদ্যুতিক ক্ষমতাৰ একক কি বৈদ্যুতিক ক্ষমতাৰ একক কি সুধিছে এই অপচন এ দিছে ওৱাট অপচন বি দিছে এম্পিয়াৰ অপচন সি দিছে ভোল্ট অপচন ডি দিছে ইলেক্ট্ৰমিটাৰ এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ওৱাট ওৱাট হৈছে বৈদ্যুতিক ক্ষমতাৰ একক এইকেইটাই আছিল আজিৰ কুৱেশ্যন আপোনালোকে কেইটা শুদ্ধ কৰিলে সকলোৱে কমেন্ট কৰি জনাব বুলি আশা কৰিলো আৰু ভিডিওটো চাই কেনেকুৱা পালে সকলোৱে কমেন্ট কৰিব যদি ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো আৰু লগতে সকলোৱে কমেন্ট কৰিব যে যদি এনে ধৰণৰ মডেল কুৱেশ্যন পেপাৰ লাগে তেন্তে আমি পুনৰ অনাৰ চেষ্টা কৰিম গতিকে সকলোৱে কমেন্ট কৰিব লাগে নে নালাগে বেছি দেৰি নকৰি তেন্তে ভিডিওটো ইমানতে সামৰিব বিচাৰিছো আজিলৈ ইমানে ধন্যবাদ